সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। এইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, কি নাম আপোনাৰ? মোৰ নাম ৰাজেন হৰিজন।
আপুনি ক'ৰ পৰা আহিছে ছাৰ? মই অসম যোৰহাট ডিষ্ট্ৰিক্ট তিতাবৰৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই তত্ত্বদৰ্শী সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা প্ৰথম নাম দীক্ষা পাইছিলোঁ মে' মাহৰ 24 তাৰিখে 2020 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? সঁচা কথা ক'বলৈ গ'লে মই আগতে আধ্যাত্মিক দিশৰ প্ৰতি মোৰ একো ধাউতি নাছিলে, ৰুচি নাছিলে। যেতিয়া কিবা বিপদত পৰোঁ ভগৱানক স্মৰণ কৰিবলৈ হ'লে কৃষ্ণ প্ৰভু নাৰায়ণ হৰি হে বুলি কৈ মানে মোৰ সীমান্ততে ক্ষান্ত হওঁ। বিশেষ মই ভক্তি কৰা নাছিলোঁ। তেন্তে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত অহাৰ এটা বহুত ডাঙৰ কথা আছে। মোৰ ঘৰত মোৰ বৰ ডেকাৰ মানে বহুত ডাঙৰ বেমাৰ এটা হৈছিলে, আপোনাৰ কিডনী মানে আপোনাৰ ডায়েলিচিছ পেচেণ্ট আছিলে। তেখেতৰ মানে ধৰক এই গুৰুজীৰ মহাৰাজৰ মানে মই আগতে কেইবাবাৰ মংগল প্ৰবচন শুনিছোঁ, মানে ছ'চিয়েল মিডিয়াত পাইছিলোঁ। পাওঁতে মানে তেখেতৰ বিষয়ে যেতিয়া মই স্ক্ৰীণত যিটো নাম্বাৰ আহি থাকে নাম্বাৰত ফোন লগালোঁ। ফোন লগোৱাৰ লগে লগে সেই নাম্বাৰটো মানে হাৰিয়ানাত গৈ লাগিলে। হাৰিয়ানাত তাৰমানে হিন্দীত কথা পাতিলে। তাৰপৰা মোক সুধিলে আপুনি ক'ৰ পৰা কৈছে, কি কথা। মই ডিটেইলছ ক'লোঁ, যোৰহাট তিতাবৰ এনেকৈ অসমৰ পৰা কৈছোঁ। তাৰপৰা মোক আকৌ যোৰহাট ডিষ্ট্ৰিক্টৰ নামদাম চেণ্টাৰৰ নাম্বাৰ দিলে। সেই নাম্বাৰত মই ফোন কৰি ডিটেইলছ কথা প্ৰথমতে হিন্দীতে পাতি আছিলোঁ। তাৰপৰা তেখেতে কৈছে আপুনি যদি যোৰহাট তিতাবৰ হয় তেতিয়াহ'লে হয় নেকি আমাৰ যোৰহাটৰ বুলি। তেতিয়া মই অসমীয়াত কথা পাতিলোঁ। মই ক'লোঁ মোৰ দাদাৰ বৰ ডেকাৰ এনেকুৱা বেমাৰ হৈ আছে, গতিকে গুৰুজী মহাৰাজৰ ওচৰত নাম দীক্ষা ল'লে আমি এই সমস্যাৰ পৰা উপশম পামনে। তেখেতে একে উশাই কৈছিলে যে নিশ্চয় পাব, আপুনি আহিব, আপোনাৰ বৰ ডেকাক লৈ আহিব। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে মোৰ দাদাক মই এইখিনি কথা কোৱাৰ পাছত দাদাই এই কথাখিনি সহজভাৱে ল'ব নোৱাৰিলে। কিন্তু মোৰ মনত কি হ'ল নাজানো, মই যিদিনাখনে গুৰু মহাৰাজৰ পৰা মানে সেই মংগল প্ৰবচনটো শুনিছিলোঁ আৰু সেইদিনাখনেই মানে মোৰ বিশ্বাস হ'ল যে হয় এখেতে হয় এই গোটেই বিশ্বৰ তত্ত্বদৰ্শীজন, যি আমাক এই নৰকৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে তেখেত এটা তত্ত্বদৰ্শী সন্ত হৈ পিনে আমাৰ ভাৰতবৰ্ষৰ হাৰিয়ানাত তেখেত অৱতীৰ্ণ হৈ আছে। ছাৰ, আমাৰ ভাৰতবৰ্ষতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজকে আপুনি তত্ত্বদৰ্শী সন্ত হিচাপে প্ৰকৃত গুৰু হিচাপে আপুনি মানি লৈছে। এই ক্ষেত্ৰত ছাৰ কেনেকৈ আপুনি প্ৰমাণ দিব যে সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰকৃত সৎগুৰু বা তেখেতৰ জ্ঞানেই বৰ্তমান সময়ত সঠিক হয় বুলি? চাওক, এটা কথা, আমি বিভিন্ন চেনেলত বিভিন্ন গুৰু মহাৰাজ আমি টিভিত তাৰমানে টিভি খোলাৰ লগে লগে আমি এজনৰ পাছত এজন দেখা পায়ে থাকোঁ। গতিকে বাস্তৱতে সন্ত ৰামপালজী মহাৰাজে যিখিনি জ্ঞান দিছে এইখিনি 100% মানে শাস্ত্ৰ অনুকূল জ্ঞান দিছে। কিয়নো তেখেতে যিখিনি জ্ঞানৰ কথা কয় গোটেইখিনি আমাৰ যিখিনি ধৰ্মীয় গ্ৰন্থ আছে সেই ধৰ্মীয় গ্ৰন্থৰ আধাৰত গোটেইখিনি প্ৰজেক্টৰ মাধ্যমত মানে প্ৰত্যেকটো পৃষ্ঠাত তাৰমানে কি লিখা আছে কি নাই আমাক ডিটেইলছ কৈ দিছে। আৰু নট অনলি বোলে অকল মানে হিন্দু ধৰ্মৰ বিষয়ে তেখেতে বোলে জ্ঞান দিছে বা প্ৰবচন দিছে সেইটো কথাও নহয়। তেখেতে মানে কি মানে আপোনাৰ বাইবেলত তাৰমানে সৃষ্টিৰ উৎপত্তিৰ কথা যি জেনেচিছত লিখা আছে সেইখিনিৰ কথাও দেখুৱাই দিছে। কোৰাণ শ্বৰীফত লিখা আছে যিটো চুৰত ফুৰকানী 25 আয়াত 52 পৰা 59 পৃষ্ঠালৈকে যিমানখিনি লিখা আছে যে সেই মানে যিজন সুপ্ৰিম গড, যিজনক আমি সোল ক্ৰিয়েটাৰ বুলি কওঁ, পৰমাত্মা বুলি কওঁ, বাস্তৱত পৰমাত্মা কোন, সবকা মালিক এক বুলি কয়, সেই একজন মালিক কোন আমিতো আজিলৈকে শুনা নাছিলোঁ কোন। কাৰণ মুছলিমসকলেও আল্লাহ আল্লাহ বুলি কৈ থাকে, খ্ৰীষ্টানসকলে গড বুলি কৈ থাকে, আৰু আমাৰ হিন্দুতো ক'বই নালাগে 12 মাহত 13টা পূজা আৰু মানে এমাহতে মানে ধৰক 100টাৰ ওপৰত মানে ভগৱান আৱিৰ্ভাৱ হৈ থাকে। হিন্দু মানুহৰ বেলেগ, হিন্দু মানুহৰ ভিতৰতে আপোনাৰ অসমীয়া সমাজৰ মানুহ মানে ভগৱান ইষ্টদেৱ গুৰু বেলেগ, বিহাৰীসকলৰ বেলেগ, পঞ্জাৱীসকলৰ বেলেগ, বেংগলীসকলৰ চবৰে বেলেগ বেলেগ। সন্ত ৰামপালজী মহাৰাজে একদম 100% প্ৰমাণ কৰি দিছে যে হিন্দু, খ্ৰীষ্টান, মুছলিম তাৰমানে যিকোনো ধৰ্মীয় গ্ৰন্থত একেজন যে কবিৰ পৰমাত্মাৰ বিষয়ে লিখা আছে, কবিৰ পৰমাত্মাহে মানে সুপ্ৰিম গড হয়, সেইটো 100% তেওঁ প্ৰমাণ কৰিছে। ছাৰ, আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যি ভক্তি বিধি সাধনা, তেওঁলোকৰ মতেতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে অজন্ম বুলি তেওঁলোকে ভক্তি সাধনা কৰি আহিছে। এই ক্ষেত্ৰত ছাৰ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কবিৰদেৱক পৰমাত্মা বুলি স্বীকৃতি দিছে। এইটো ছাৰ কেনেকৈ প্ৰমাণ কৰি দেখুৱাব? আচলতে ইয়াৰ কি প্ৰমাণ আছে আমাৰ সৎগ্ৰন্থত ইয়াৰ? চাওক, এটা কথা, আমি এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ তিনিজনক তাৰমানে আমি ভগৱান বুলি মানো। তিনিজনৰ 3টা গুণ সম্পন্ন আছে, ৰজগুণ, শতগুণ, তমগুণ। ৰজগুণক দায়িত্ব দিয়া হৈছে যে তুমি সৃষ্টি কৰিবা,
শতগুণক দি আছে তুমি পালন কৰিবা আৰু তমগুণক দি আছে শিৱক দি আছে তুমি সংহাৰ কৰিবা আৰু সৃষ্টিকৰ্তাজনকতো আমাৰ হিন্দু সমাজত কোনো ভগৱান বুলি স্বীকৃতি নিদিয়ে ব্ৰহ্মাক আকৌ যদি ব্ৰহ্মাই সৃষ্টি নকৰে বিষ্ণু কাৰ পালন কৰিব বিষ্ণুৱে যদি পালন কৰে তে শিৱই সংহাৰ কৰিব যিজন আমি এছাম মানুহেতো শিৱকে ভগৱান বুলি মানি আছে যদি ভগৱানে শিৱ ভগৱান যদি সংহাৰে কৰে সংহাৰৰ অৰ্থটো কি নাশ কৰা বিনাশ কৰা ডিষ্ট্ৰয় কৰা শেষ কৰি দিয়া গতিকে শেষ কৰি দিয়ে যেন কিটো ফালৰ পৰা মানে আপোনাৰ তেখেতক আমি ভগৱান বুলি মানিব পাৰোঁ আৰু ব্ৰহ্মা বিষ্ণু মহেশ এই তিনিজনক তিনিটা গুণটো ডেফিনেটলি কোনোবা এজনে দিব লাগিব তেওঁলোকক সেই অধিকাৰবোৰ যে আপুনি ৰজগুণ সতগুণ তমগুণ তো 100% এটা কথা স্পষ্ট হয় যে ব্ৰহ্মা বিষ্ণু মহেশ এই তিনিজন সুপ্ৰিম গড নহয় তেওঁলোকে এটা ক্ষেত্ৰ এটা বৰ্গৰ তেওঁলোকে ভগৱান হ'ব পাৰে যিদৰে এখন ডিষ্ট্ৰিক্টৰ এজন মানে ডিসি থাকে ডিসি হল প্ৰশাসনিক বিষয়াৰ মানে ভগৱান পুলিচ প্ৰশাসন বিষয়াৰ যেনেকা যিদৰে ধৰক এসপি বুলি ক'ব পাৰি বাটালিয়ন বিভাগৰ যেনেকা কমান্ডেন্ট হয় কমান্ডেন্ট এসপি আৰু আপোনাৰ ডিসি তিনিজনৰ ৰেংক কিন্তু সমপৰ্যায় কিন্তু তিনিজনৰ ক্ষেত্ৰত তিনিজনৰ মানে ডিপাৰ্টমেন্ট বেলেগ বেলেগ ঠিক সেইদৰে ব্ৰহ্মা বিষ্ণু মহেশ এটা ক্ষেত্ৰৰ তেওঁলোকৰ তিনিটা ৰাজধানী তেওঁলোকৰ তিনিটা মানে ৰাজধানী বুলি ক'ব লাগিব তেওঁলোকে ব্ৰহ্মা লোকত ব্ৰহ্মা থাকে বিষ্ণু লোকত বিষ্ণু থাকে শিৱ লোকত শিৱ থাকে আৰু তেখেত লোকৰ যিটো ৰেঞ্জ তেখেত লোকৰ যিটো পাৱাৰ সেই পাৱাৰটো মাত্ৰ স্বৰ্গলোক মৰ্ত্যলোক আৰু পাতাল লোকতে তিনিটা লোকতে তেওঁলোকৰ মানে যিখিনি আপোনাৰ তেওঁলোকৰ ৰেডিয়েশ্যনটো যেনেকৈ আমাৰ মোবাইল টাৱাৰ ৰেডিয়েশ্যন পায় তেওঁলোকৰ তাৰমানে যি আপোনাৰ হেৰি আছে পাৱাৰবোৰ আছে এই পাৱাৰবোৰ মাত্ৰ তিন ঠাইতে তেওঁলোকে অধিপত্য তাৰ বাদে তেওঁলোকে বিশেষ একো তেওঁ হেৰি কৰিব নোৱাৰে স্যাৰ আমি যেতিয়া আপোনালোকৰ সন্ত ৰামপাল গুৰুমহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ আমি প্ৰত্যক্ষ কৰোঁ টিভি স্ক্ৰীনত তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায় এই ক্ষেত্ৰত স্যাৰ আপোনাৰ পৰা জানিব বিচাৰিম আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে স্যাৰ খুব ভাল প্ৰশ্ন সুধিলে আপুনি সঁচা কথা ক'বলৈ গ'লে মই যেতিয়া আপোনাৰ এই ইণ্টাৰভিউবোৰ চাইছিলোঁ তেতিয়া মোৰ মনত তাৰমানে প্ৰশ্ন কিছুমান আহিছিলে যে বাস্তৱতে ইণ্টাৰভিউটো সঁচা হয় জানো ইয়াৰ অন্তৰালত কিবা খেল থাকিব পাৰেনে টকা পইচাৰ কথা থাকিব পাৰেনে টকা পইচা দি পিনে মানুহক মানে গুৰুজনাৰ বিষয়ে মানে পাব্লিচিটিৰ কাৰণে এনেকুৱা ধৰণৰ কথা ক'বলৈ শিকাই দিয়ে নেকি সঁচা কথা কৈছোঁ একেবাৰে অন্তৰৰ পৰা কৈছোঁ মোৰ মনত এই মানে এই দাখৰ মানে এনেকুৱা ভাৱ আহিছিলে কিন্তু এতিয়া গম পাইছোঁ বাস্তৱতে সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ চক ছাৰ মই আপোনাক কথা এটা কওঁ মই যেতিয়া 2020 চনত মে মাহৰ 24 তাৰিখে যেতিয়া নাম দীক্ষা ল'লোঁ মই 2020 চনটোক যিমান পাৰোঁ যিমান বুজি পাইছোঁ যিটো মানে মোৰ মগজে ঢুকি পাইছিলে মই 100% মানে ভক্তি কৰি আছিলোঁ কিন্তু মোৰ মনত এটা প্ৰশ্ন আহি গৈছিলে যে মই ইমান ভক্তি কৰাৰ পাছত কিয় মই একো লাভ পোৱা নাই সেই বুলি ভাবোতে মানে 2020 চনটো টানি টুনি পাৰ কৰিলোঁ 21 চন আহি যাওঁতে মাঘ বিহুৰ সময়ত মই ভুল এটা কৰি মানে নাম খণ্ডিত কৰিলোঁ আৰু সেই তাৰ পৰা 2 বছৰ 21 22 দুবছৰ মই গুৰু মহাৰাজৰ পৰা আঁতৰি থাকিলোঁ তাৰ পৰা আকৌ মোৰ মানে বুকুৰ বিষ হ'ল বুকুৰ বিষ হওঁতে মই গেছ হয় বুলি ভাবোতে মই গেছৰ টেবলেট খাইছিলোঁ বহুত বেছি গেছৰ টেবলেট খাইছিলোঁ পাছত এদিন মানে 31 জানুৱাৰী 2023 চনত মোৰ সাংঘাতিক ধৰণৰ বুকু বিষ হ'ল আসলতে মানে মোৰ হাৰ্ট এটেক হৈছিলে মই গম পোৱা নাছিলোঁ পাছদিনাখন মোৰ পৰিবাৰে মোক লৈ গৈছিলে হস্পিটেলত তাত ইচিজি কৰাওঁতে মানে আকৌ যোৰহাটলৈ লিখি দিলে তাত হেৰি কৰাবলৈ দিলে যোৰহাটৰ পৰা আকৌ গুৱাহাটীলৈ লিখি দিলে মানে এনজিঅ'গ্ৰাফি কৰিবলৈ দিলে তাত গম পাইছে যে মোৰ মানে 4টা মানে ব্লকেজ আছে 100%কে 2টা 90% এটা 80% এটা এই সাইডটো মোৰ 100% মানে বিকল ডক্টৰে মানে মোৰ পত্নী কৈছে যে আপোনাৰ মানুহজন কি কাৰণত জীয়াই আছে নাজানো এনেকা পেশেন্ট কেতিয়াও জীয়াই নাথাকে বোলে মোৰ মাইকী মানুহ কান্দি অৱস্থা মাইকী মানুহ মোৰ মিছেছৰ কথা কৈছোঁ গতিকে মানে আকৌ সেই তাৰ পৰা মোক নেম কেয়াৰৰ পৰা আপোনাৰ যোৰহাট হেল্থ সিটি হস্পিটেললৈ মোক এডমিট কৰিলে তাত মোৰ মানে বাইপাছ সাৰ্জাৰী হ'ল জানুৱাৰী 18 তাৰিখে সেই তেতিয়ালৈকে মোৰ একো অনুভৱ কৰা নাই মই গুৰুজীৰ নাম পাহৰি গ'লোঁ কোন সন্ত ৰামপালজী মহাৰাজ কোন কি কথা একো নাজানো সব পাহৰি গ'লোঁ কালে মোক ইমানে ভ্ৰমিত কৰি ৰাখিলে একবাৰো ঘুণাক্ষৰো মোৰ মনত নপৰিলে যে মই কোনবা মোৰ গুৰু আছিলে যে মই দীক্ষা লৈ থৈছোঁ কি মন্ত্ৰ প্ৰথম মন্ত্ৰ দ্বিতীয় মন্ত্ৰ মংগলাচৰণ একো মনত নাই তাৰপৰা যেতিয়া মোক অপাৰেশ্যন ৰুমত সোমাই দিয়াৰ লগে লগে মোক এনাস্থেচিয়া যেতিয়া দিছে
তেতিয়া মানে মই ক'ব নোৱাৰা হৈ গ'ল একদম চব মনত আছে ঠিক এই ইলেক্ট্ৰিক এতিয়া মোৰ বুকুটো যেতিয়া ফালিছে ফলাৰ লাগিলে চিক চাককৈ মাতিলে মোৰ একদম ঘপককৈ চকুটো মেল খাই গ'ল মেল খোৱাৰ লগে লগে তেওঁলোকে কৈছে আকৌ দিয়া এনাস্থেচিয়া মই তেতিয়া গম পাইছোঁ যে মোৰ কিবা এটা হেৰি কৰি আছে বুলি তাৰপৰা আকৌ মই ক'ব নোৱাৰা হৈ গ'লোঁ তাৰপিছত যেতিয়া মোৰ অপাৰেশ্যন হৈ যোৱাৰ পাছত তাৰমানে মোৰ এতিয়া মানে এনেকুৱা হৈছে যে আমাৰ যে 5টা ইন্দ্ৰিয় থাকে ইন্দ্ৰিয়বোৰ ক্ৰমান্বয়ে এটা বিকল্প হৈ যায় চকুৰে নেদেখা হয় কাণেৰে নুশুনা হয় ছালত একো অনুভৱ নহয় মুখেৰে মাতিব নোৱাৰা হয় এনেকুৱাখিনি মোৰ ভাবিছে খালি কাণৰ পৰা মই ভাবিছোঁ মোৰ এটা ইন্দ্ৰিয় অকল কাম কৰি আছে তাৰমানে মই শুনা পাই আছোঁ তাৰমানে তাৰপাছত তাৰমানে এনেকুৱা হ'ল যে মই বাস্তৱতে বিশ্বাস কৰে নকৰে নেজানো যিসকল ভকত আছে এই ভকতসকলেতো 100% বিশ্বাস কৰিব জগতৰ মানুহ কিন্তু বিশ্বাস নকৰে কাৰণ জগতে এইখিনিৰ লগত মুখামুখি হোৱা নাই মই সেই সময়ত বাস্তৱতে মোৰ মৃত্যু হৈছিলে মানে মোক আগজানন দিছে যে মোৰ মৃত্যু হৈছে বুলি আৰু মই ক্ৰমান্বয়ে মানে লাহে লাহে গোটেইখিনি মানে মোৰ ইন্দ্ৰিয়বোৰ বিকল হ'বলৈ ধৰিছে মই গম পাইছোঁ যে মই এতিয়া যাম খালি সেই মুহূৰ্তত মোৰ এই পৃথিৱীৰ এক টোপাল পানী খাবলৈ খুব ইচ্ছা কৰিছিলে এটা যিটো বিসলেৰী কোম্পানীৰ মই প্ৰমো কৰা নাই কিন্তু বিসলেৰী বটলৰ আধা লিটাৰ বটলটো মোৰ মানে চকুৰ আগত ভাঙি আহিছে যে মই পৃথিৱীৰ এক টোপাল যদি পানী পোৱা হ'লে মোৰ অন্তকণ্ঠ শুকাই গৈছিলে মানে তাৰ পৰা কি হ'ল নেজানো তাৰ পাছত ক্ৰমান্বয়ে মানে চকু মুদি থাকোঁতে মই মানে হেৰি হ'ল মোৰ এই মংগলাচৰণটো মনত পৰিলে আমাৰ গুৰুজীয়ে যি আমাক মংগলাচৰণ দিয়ে মংগলাচৰণটো মনত পৰিলে A to Z মংগলাচৰণটো গালোঁ তাৰপৰা প্ৰথম মন্ত্ৰটো মনত পৰিলে তাৰপৰা দ্বিতীয় মন্ত্ৰটো মনত পৰিলে আচলতে এই কথাখিনি যে সঁচা সেই কথাখিনি প্ৰমাণ দিবৰ কাৰণে পৰমাত্মা মানে মোৰ গুৰুজনৰ কথা কৈছে সন্ত ৰামপালজী মহাৰাজ তেখেতে আচলতে মোক অনুভৱ কৰালে যে বাস্তৱতে মোৰ জীৱনটো শেষ হৈছিলে মোক আকৌ দুনাই জীৱন গুৰুজনাই মোক দিছে তাৰপৰা যেতিয়া মানে মই প্ৰথম মন্ত্ৰ দ্বিতীয় মন্ত্ৰ সতনাম স্মৰণ কৰিব ধৰিলোঁ তাৰপাছত মই ক্ৰমান্বয়ে হুচলে আহিলোঁ হুচলে মানে মোৰ একচুৱেলি আপোনাৰ ভেণ্টিলেশ্যনত আছিলোঁ মই তেতিয়া আপুনি বিভিন্ন বেলেগজনক সুধিব পাৰে ভেণ্টিলেশ্যন থকা অৱস্থাত কোনো কথা মানুহৰ মনত নাথাকে তেওঁ প্ৰায় মানে মৃতপ্ৰায় নিচিনাই হৈ থাকে কিন্তু মোৰ সেই সময়ত তাৰমানে মনত মানে গোটেইখিনি কথা মনত পৰি আছিলে গুৰুজীৰ কথা গোটেইখিনি বাণীখিনি তাৰ পৰা মই মানে এটাই মাত্ৰ বাক্য ক'লোঁ হে পৰমাত্মা মইতো লাচাৰ মই একো কৰিব নোৱাৰোঁ আপুনি যদি পৰমাত্মা হয় আপুনি যদি স্বয়ং পৰমাত্মা মোক মানে আপুনি উদ্ধাৰ কৰক আপুনি বিশ্বাস কৰক মই জগত আৰু ভকত সকলোৰ আগতে প্ৰাৰ্থনা কৰি কৈছোঁ যি কৈছোঁ 100% সঁচা কথা কৈ আছোঁ সেই মুহূৰ্তত পৰমাত্মা মানে মই চকু মুদি আছোঁ যদি পৰমাত্মাক মোক দৰ্শন হোৱা নিচিনা হ'ল তো লগালগ মানে মোৰ চকুটো এনেকুৱা মেল খাই গ'ল ওপৰত বগা লাইট যে থাকে আপোনাৰ সেই লাইটটো দেখা পালোঁ লাহে লাহে চকুকেইটা এনেকৈ মেলি চাই পিনে দেখিছোঁ যে মই জীৱিত হ'লোঁ সেই তেতিয়াহে মোৰ অকণমান মানে হুঁচটো আহিছে আৰু ছাৰ তেখেতৰ পৰা নাম দীক্ষা লৈ আপুনি যি ধৰণে এতিয়া মত ব্যক্ত কৰিছে আমাৰ দৰ্শকৰ সন্মুখত ভাবিব লগা কথা আচৰিত কথা আচলতে সন্ত ৰামপাল গুৰুমাই যে আপোনালোকক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপুনি মৃত্যুৰ কাষৰ পৰা আপুনি বাচি আহিবলৈ সক্ষম হৈছে খুব ভাল প্ৰশ্ন চাওক এটা কথা আমি বাস্তৱতে যিখিনি আমাৰ আধ্যাত্মিক জ্ঞান আছে আমাৰ সকলো মানে জগতৰ কথা কৈছোঁ কাৰণ আমি লোকবেদ আৰু দন্ত কথাৰ আধাৰত আমি সেইখিনি মানি আছোঁ আমি বাস্তৱতে গীতাত কি লিখা আছে পুৰাণত কি লিখা আছে 4খন বেদত কি লিখা আছে আমি কিন্তু পঢ়ি চোৱা নাই সেই বেদত স্পষ্টকৈ লিখা আছে যে কবিৰদেৱ পৰমাত্মাই মানুহৰ যিকোনো পাপ কৰ্ম তেওঁক নাশ কৰিব পাৰে তেওঁক মানে যদি তেখেতৰ শৰণলৈ আহি তেওঁলোকে যদি মানে নাম দীক্ষা লয় তত্ত্বদৰ্শী সন্তৰ ওচৰত তেতিয়া মানে তেখেতৰ মানে কি আয়ুসো বঢ়াই দিব পাৰে গতিকে আমি এতিয়া মানে ধৰক পৰমাত্মাৰ শৰণত অহাৰ পাছত তেখেতৰ পৰা নাম দীক্ষা গুৰুজনৰ পৰা নাম দীক্ষা লোৱাৰ পাছত আমি সেই স্মৰণ কৰা যিখিনি ভক্তি আছে যিখিনি মূল মন্ত্ৰ আছে সেই মন্ত্ৰকেইটা ইমানেই পাৱাৰফুল কাৰণ গীতাত স্পষ্টকৈ লিখা আছে ওম তৎসৎ 3টা মন্ত্ৰৰে আমি মুক্তি পাব পাৰোঁ আৰু যিজনে মুক্তি দিব পাৰে সেইজন পৃথিৱীৰ একমাত্ৰ এই গোটেই 21 ব্ৰহ্মাণ্ডত এজনে আছে তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ তেখেত পূৰণ ব্ৰহ্মৰ অৱতাৰ হয় আৰু তেখেতৰ মানে মন্ত্ৰত ইমানেই শক্তি আছে সেই শক্তিৰ বলত মানে মৃত্যুৰ মুখৰ পৰাও আকৌ ঘূৰি আহিব পাৰে এইটো মোৰ ক্ষেত্ৰত মানে মই প্ৰমাণ পাইছোঁ বাকী ৰাইজে বিশ্বাস কৰে নকৰে সেইটো ৰাইজৰ কথা
ছাৰ বৰ্তমান সমাজত আমাৰ এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে যে মানৱ সমাজত যে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিব পাৰি, গুৰু ধাৰণ কৰাৰ প্ৰয়োজন কি, আধুনিকতা এই যুগত, এনেধৰণৰ মানে কিছু কথা জনসমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে বহুতে কয়। এই ক্ষেত্ৰত ছাৰ আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে কি ক'ব বিচাৰে? প্ৰকৃততে ভক্তি মাৰ্গত গুৰু ধাৰণ কৰাৰ কিবা প্ৰয়োজন আছেনে? চাওক, এটা কথা, যিদৰে মই কথা এটা কওঁ বাৰু, যিদৰে এগৰাকী মহিলা এজন পুৰুষ দুইজনৰ মিলনতে এটা সন্তানৰ সৃষ্টি হয়। কাৰণ আমি এজন সন্তান যদি সন্তানৰ মাতৃ পিতৃ হ'বলৈ দুইজনৰ মিলন হ'ব লাগিব। সেই মিলনৰ অবিহনে আমি কিন্তু সন্তানৰ পিতৃ মাতৃ হ'ব নোৱাৰোঁ। ঠিক সেইদৰে আমি যদি পৰমাত্মাক পাবলৈ হয়, পৰমাত্মাক পাবলৈ হ'লে আমি এজন গুৰু ধাৰণ কৰিবই লাগিব, একদম 100% সঁচা। কাৰণ সেই গুৰুজনাই আমাক এই যেতিয়ালৈকে আমি জীৱিত আছোঁ, এই জীৱিত থকা অৱস্থালৈকে তেখেতেই আমাক উদ্ধাৰ কৰিব। আৰু মৃত্যুৰ পাছত সেই যমদূতৰ লগতো মানে তেওঁ মানে আমাৰ যিখিনি ভক্তিৰ মানে আপোনাৰ যিখিনি আমাৰ সঞ্চয় হয়, সেই ভক্তিৰ মানে তাত যিখিনি উকিলৰ কাম কৰে আমাৰ গুৰুজনাই, মানে মৃত্যুৰ পাছত আচল কামটো হয়। কিন্তু আমি বাস্তৱতে নাজানো। বহুতে এনেকুৱা কমেণ্ট কৰি দিয়ে যে মৃত্যুৰ পাছতনো কোনে দেখিছে, মৃত্যু হ'লে শান্তি হয়। কিন্তু বাস্তৱতে মৃত্যুৰ পাছতে আচল খেলটো আৰম্ভ হয়। এই কথাখিনি এজন তত্ত্বদৰ্শী সন্তহে ক'ব পাৰে। আজি গুৰুজীৰ দয়াত আমি সেইখিনি অনুভৱ কৰিছোঁ আৰু বুজিছোঁ, আৰু সেইখিনি গম পাই এতিয়া আমি গম পাইছোঁ যে বাস্তৱতে আমি জন্ম লওঁতে আমি পুণ্যৱানে আছিলোঁ। আমাৰ পুণ্যৰ যিটো টোপোলা আমাৰ একদম মানে, কাৰণ 84 লাখ যোনিৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠতম যোনি হৈছে মনুষ্য যোনি। কাৰণ আমি পুণ্য কৰাৰ আধাৰত আমি মনুষ্য যোনিটো পাইছোঁ। সেইকাৰণে আমাৰ ওচৰত বহুত পুণ্য ফল আছিলে, কিন্তু সেই পুণ্য ফলটো আমি ক্ৰমান্বয়ে এই 21 ব্ৰহ্মাণ্ডত, এই পৃথিৱীৰ লোকত, কালৰ লোকত আমি লাহে লাহে নাশ কৰি আমি একদম লাওলোৱা ভিক্ষাৰী হৈ পিনে পাছত আমি মৃত্যুবৰণ কৰোঁ। এই মৃত্যুবৰণ কৰাৰ পাছত আমাৰ ওচৰত আকৌ এই 84 লাখ যোনিৰ যোৱাৰ বাদে আৰু বিকল্প একো নাথাকে। ছাৰ, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰি উলিয়াম? আপোনাৰ চাওক, আমি গীতাখনটো আমি প্ৰায় হিন্দুসকল সকলৰ ঘৰত গীতাখন থাকে। গীতাত মানে 15 অধ্যায় 1 পৰা 4 শ্লোকত একদম স্পষ্ট কৰি থৈছে যে এই গোটেই সংসাৰখন এজোপা মানে বৃক্ষৰ লগত তুলনা কৰিছে। গীতা জ্ঞানদাতাই কৈছে যে গোটেই সংসাৰখন এখন বৃক্ষৰ লগত তুলনা কৰিছে, যাৰ শিপাটো আছে, শিপাটো ওপৰ ফালে আছে। তাৰ পৰা যিজোপা গছৰ পৰা এটা শকত ডাল এটা ওলাইছে, ডালৰ পৰা 3টা শাখা ওলাইছে, ৰজতম হত, আৰু সেই শাখাৰ পাছত বাকী পাতৰূপ সংসাৰ বুলি কৈছে। আৰু এই গোটেই চিষ্টেমটোক যিজনে মানে ডিফাইন কৰি দিব পাৰে, আমাক ক্লিয়াৰকৈ বুজাই দিব পাৰে যে এই গছজোপাৰ শিপাত কোন আছে, মূল গছজোপা কোন, ডাল কোন, আৰু শাখা 3টা কোন, আৰু পাতৰূপী সংসাৰটো কি, যিজনে মানে ডিফাইন কৰি দিব পাৰে, আমাক মানে বুজাই দিব পাৰে, তেওঁহে তত্ত্বদৰ্শী সন্ত হয়। আৰু এই পৃথিৱীত এতিয়া প্ৰমাণ হৈ আছে, গোটেইখিনি আপোনাৰ ছ'চিয়েল মিডিয়াত চালেই গম পাব। এইখিনি মই কোৱাৰ কাৰণে আপুনি বিশ্বাস নকৰিব। আপুনি যিকোনো ছ'চিয়েল মিডিয়াত সন্ত ৰামপালজী মহাৰাজৰ আপুনি নামটো চাৰ্চ কৰি চালেই তেখেতে মানে গোটেই কথাখিনি স্পষ্ট কৰিছে যে তেখেতেই মানে এই পৃথিৱীৰ একমাত্ৰ তত্ত্বদৰ্শী সন্ত হয়। ছাৰ, আপুনি আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? চাওক, লাভ বুলি ক'লে মানে আটাইতকৈ ডাঙৰ কথা হৈছে কি, আমি নিজৰ আত্মজ্ঞানটো পালোঁ। আত্মজ্ঞানৰ লগত আমি পৰমাত্মাৰ জ্ঞানটো পালোঁ যে বাস্তৱতে পৰমাত্মা হয় কোন। আৰু তাৰ লগতে আমাৰ যিখিনি ধৰক আমি দেখিছোঁ এই শৰীৰটোৱে শেষ নহয়, শৰীৰৰ ভিতৰত আৰু এটা সূক্ষ্ম শৰীৰ আছে। আৰু আমাৰ গুৰুজনাই সেই সূক্ষ্ম শৰীৰটোৰ লগত তাৰমানে গোটেই আধ্যাত্মিক জ্ঞানেৰে মানে আমি পৰিপক্ক কৰি আমাক পবিত্ৰ কৰে। যেতিয়া আমাৰ অন্তৰ আত্মাটো মানে সূক্ষ্ম শৰীৰটো যেতিয়া নিষ্পাপ হৈ যাব, আমি কেতিয়াও বাহিৰৰ পৰা আমি একো পাপ ভুল একো অসৎ কৰ্ম কৰিবই নোৱাৰোঁ। আৰু সৎলোকত যাবলৈ হ'লে আমি নিষ্পাপ হ'ব লাগিব, আমি ঋণমুক্ত হ'ব লাগিব, আমি কাৰো প্ৰতি একো হিংসা দেশ মানে ৰাখিব নালাগিব। আৰু যিহেতু আমাৰ গুৰুজনাই আমাক তাৰমানে এটা কথা কৈছে যে চাওক, আজি এই পৃথিৱীত যিমানজন মানে ধৰ্মীয় গুৰু আছে বা ডক্তৰ আছে, সেই ডক্তৰসকলে বা গুৰুসকলে কি কৰে, যেতিয়া আমি কিবা এটা পাৰ্টিকুলাৰ বেমাৰত ভুগো, সেই বেমাৰটোৰ ওপৰত ট্ৰিটমেণ্ট কৰে। কাৰণ বেমাৰটোৰ ওপৰত ট্ৰিটমেণ্ট কৰিলেতো আমি বেমাৰ ভাল হ'বও পাৰে নহ'বও পাৰে, আৰু সম্ভৱ হোৱাৰ আশাও নাই। কিন্তু আমাৰ গুৰুজনাই কি কৰে, যিটো কাৰণত বেমাৰটো হয় সেই বেমাৰটো ষ্টপ কৰি দিয়ে, পাৰ্মানেণ্টলি ষ্টপ কৰি দিয়ে, যাতে বেমাৰেই নহওক। আৰু যেতিয়া বেমাৰেই নহয় তেতিয়াহ'লেতো আমাৰ মানে কোনো
অসুবিধাই নাপাওঁ কাৰণ আমি বেমাৰ কিয় হয় আমাৰ খাদ্যৰ ফলত কাৰণ আমি এতিয়া যিখিনি মাছ মাংস কণী ধপাত গাঞ্জা আফিম চুলফা এইকেইটা খাওঁ তাৰ ফলতো আমাৰ শৰীৰটোত বেমাৰ হয় আৰু গুৰুজীৰ মৰ্যাদাত ডিচিপ্লিন একদম প্ৰথম যদি আপুনি গুৰুৰ শৰণত থাকিবলৈ হ'লে আপুনি ডিচিপ্লিনত থাকিবলৈ মৰ্যাদাত থাকিব লাগিব মৰ্যাদাত থাকিলে যদি আপুনি এইখিনি বেয়া বস্তুখিনি সেৱন কৰাটো ষ্টপ কৰি দিয়ে আপোনাৰ কোনো কাৰণত কেতিয়াও বেমাৰ হ'ব নোৱাৰে আৰু তাৰ লগতে সোণত শোৱাগা চৰা বুলি কথা এটা আছে আমি যদি বেয়া বস্তুও নাখাওঁ আৰু প্লাছ গুৰুজনাই দিয়া মন্ত্ৰখিনি যদি জপ কৰি থাকোঁ তেতিয়াহ'লে 100% আমাৰ যিটো অন্তৰকৰণ আমাৰ আত্মাৰ যিটো মানে ধৰক সূক্ষ্ম শৰীৰ যিখিনি আমি বেয়া বস্তু যে সেৱন কৰোঁ সেই সেৱন কৰাৰ তাৰ যিখিনি অৱগুণখিনি আমাৰ সূক্ষ্ম শৰীৰৰ লগত সি মানে বিলীন হৈ যায় সেই সূক্ষ্ম শৰীৰটো আমি ৱাছ কৰা চাফা কৰাৰ একোতো উপায় নাই গতিকে এজন সৎগুৰুৰ মন্ত্ৰৰ ফলত আমাৰ সেই সূক্ষ্ম শৰীৰৰ ভিতৰখিনি আমি মলিনতাখিনি আমি চাফা কৰিব পাৰোঁ আৰু যেতিয়া আমি অন্তৰৰ পৰা মানে সূক্ষ্ম শৰীৰৰ পৰা আমাৰ আত্মাটো যেতিয়া চাফা হৈ যায় তেতিয়া আমি পৰমাত্মাক লাভ কৰিব পাৰোঁ আৰু আমি সৎলোক যাব পৰা অধিকাৰী হওঁ আচ্ছা আপুনি বহুখিনি তথ্য দাঙি ধৰিলে আৰু যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে সেইসকল দৰ্শকক আপুনি কি বাৰ্তা দিব খোজে যিসকলে বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে তেওঁলোকে যাতে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে চক বাৰ্তা দিব পৰাটো মই হোৱাই নাই কাৰণ বাৰ্তাটো আমাৰ গুৰুজনাই দিয়ে সন্ত ৰামপালজী মহাৰাজ আমিতো দাস হয় আমি কুকুৰ হয় আমি প্ৰাৰ্থনা কৰি অনুৰোধ কৰি আমি জাষ্ট ক'বহে পাৰোঁ যে আপোনালোকে তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ প্ৰবচনবোৰ শুনক আজিকালি ছ'চিয়েল মিডিয়াত বহুত ধৰণৰ মানে ছ'চিয়েল মিডিয়া আছে যিকোনো ছ'চিয়েল মিডিয়াত সন্ত ৰামপালজী মহাৰাজ বুলি আপুনি চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি ডিটেইলছ মানে সৎসংগবোৰ পাই যোৱাৰ লগে লগে আপুনি তাত মানে ধৰক যিকোনো সৎসংগৰ তলত হালধীয়া এটা পট্টি চলি থাকে তাত এটা নাম্বাৰো ডিছপ্লে হৈ থাকে বিভিন্ন ধৰণৰ নাম্বাৰ থাকে আপুনি সেই নাম্বাৰ যদি ফোন কৰাৰ লগে লগে সেই তাৰ পৰা আপুনি কৈ দিব যে আপুনি কোনখন জিলাৰ কোনখন ষ্টেটৰ পৰা কৈছে আপোনাক একদম ওচৰৰ নামদান চেণ্টাৰৰ মানে আপোনাক এড্ৰেছ দি দিব আৰু আপুনি মানে তেখেতৰ লগত যোগাযোগ কৰি পিনে আপুনি দীক্ষা লৈ নিজৰ আপোনাৰ কল্যাণ কৰাব পাৰিব ছাৰ নাম দীক্ষা লওঁতে তাত কিবা টকা পইচা লোৱা হয় নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎলোক আশ্ৰমত নাই একেবাৰে মিছা কথা তাত 1 টকা এটা খৰচ নহয় বৰঞ্চ নাম দীক্ষা লোৱাৰ সময়ত আমাক গুৰু মহাৰাজৰ এখন ফটো দিয়া হয় আৰু আপোনাৰ অমৃত জল দিয়া হয় প্ৰসাদ দিয়া হয় আৰু মানে ধৰক আমাক এনেকা ভক্তিবোধ বুলি এখন কিতাপ দিয়া হয় তাত মানে সূক্ষ্ম বেদৰ বাণীৰ গোটেইখিনি মংগল প্ৰবচনবোৰ থাকে ইয়াত 1 টকাৰ খেল নাই 100% কৈছোঁ 1 টকাৰো খেল নাই ধন্যবাদ থাকিল ছাৰ ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত दर्जन दे का रूप शैल वृंदावन कीनी तहाँ मिले धर्मदास करते हैं बहुत अधीनी एजन जीवित महात्मार रूप धरी কোৱা হয় বৃন্দাবনত বিচৰণ কৰিবৰ বাবে ওলাই গ'ল পৰমাত্মা और वहाँ मिले धर्मदास करते हैं बहुत अधीनी पर बहुरंगी वरियाम कामनी कामी सोई दर सतगुरु का रूप धनी उतरे हैं लोई এজন সৎগুৰুৰ ৰূপ ধৰি অৰ্থাৎ ধনী অৰ্থাৎ কুল মালিকেই অৱতৰিত হৈছে অৰ্থাৎ গতি কৰি আহিছে परम उजागर ज्ञान ध्यान बहुरंगी बाणा तहाँ मिले धर्मदास आचार विचार दीवाना পৰমাত্মাই কৈছে তাতে এই ধৰ্মদাস এইসমূহ নকল ক্ৰিয়াত পাগল হৈ আছে আচাৰ বিচাৰ এই কৰ্মকাণ্ডসমূহতে পাগল হৈ আছিল আসক্ত আছিল তেতিয়া পৰমাত্মাই কি কৈছিল कौन तुम्हारी जात कहाँ से आए स्वामी पूछे पुरुष कबीर धनी साहेब नी कामी हे पूर्ण परमात्माए हे जीवक कहता है कौन तुम्हारी जात कहाँ से आए स्वामी स्वामी माने मालिक
হে মালিক, আপুনি ক'ৰ পৰা আহিছে? পৰমাত্মাই সুধিছে ধৰ্মদাসদেৱক। কাৰণ যদি পৰমাত্মাই আৰম্ভণিতে বাধা কৰি দিয়ে, তেনেহ'লে ধৰ্মদাসদেৱে নুশুনিলে হয়। ইমান অহংকাৰী হৈ আছো আমি। তেওঁৰ মনুষ্য শৰীৰ আছে, ঘৰত টকা আছে, শৰীৰ সুস্থ আছে, তেতিয়া আমি কাৰোৰে কথা নুশুনো। আমি অভিমানত পাগল হৈ পৰোঁ। সেয়েহে পৰমাত্মাই নিজেই নিজক অধীন বনাই পাছত আমাক ছেট কৰে। কোৱা হয়, কৌন তোমাৰি জাতি কহাঁ से आए स्वामी पूछे पुरुष कबीर धनी साहेब निकामी। এতিয়া কি কৈছে ধৰ্মদাসদেৱে? हम वैष्णो बैरागी धर्म में सदा रहा ही सुधर न बैठे संग कल्प ऐसी मनमाही। सुन जिंदा मम ज्ञाने को अधिक आचार विचारे हमारी करनी जो करे उतरे भवजल पार। এতিয়া ধৰ্মদাসদেৱে কয়, মই বৈষ্ণৱ বৈৰাগী আৰু সদায় ধাৰ্মিক কাৰ্যক্ৰমত লিপ্ত থাকোঁ আৰু শূদ্ৰক আমি নিকটলৈ আহিবলৈ নিদিওঁ, কাৰণ সেই সময়ত ভেদভাৱৰ এনে ৰোগ আছিল। ধৰ্মদাসদেৱে কৈছে যে सुन जिंदा मम ज्ञान को अधिक आचार विचार और अमरी करनी जो करे सो उतरे भवजल पार। আমাৰ সাধনা কৰিলে তোমাৰ কল্যাণ হ'ব। এতিয়া পৰমাত্মাই কি কৈছে? बोले धनी कबीर सुनो वैष्णो बैरागी कौन तुम्हारा नाम गाम कहिए बड़वागी। कौन कोम कुल जात कहाँ को गवन किया है कौन तुम्हारी रैस कौन किन्हें तुम नाम दिया है। অৰ্থাৎ তোমাৰ গুৰুদেৱ কোন হয়? আপুনি কোন ঠাইৰ নিবাসী হয়? হে বৈষ্ণৱ সন্ত। कौन तुम्हारा ज्ञान ध्यान सुमरण है भाई और कौन पुरुष की सेव कहाँ समाधि लगाई। কোনজন ভগৱানৰ সেৱ মানে পূজা, পুৰুষ মানে প্ৰভু। কোনজন ভগৱানৰ তুমি পূজা কৰা আৰু ক'ত ধ্যান লগোৱা। को आसन को गुफा के भरमत रहो सदा ही सालग सेवन कीन बहुत अति भार उठाई। जोड़ी झंडा धूप दीप तुम अधिक आचारी बोले धनी कबीर भेद कई हो ब्रह्मचारी। हमको पार लंघाई यो हो परम उजागर रूप जिंद कहे धर्मदास से तुम हो मुक्ति स्वरूप। এতিয়া যদি পৰমাত্মাই ধৰ্মদাসৰ গুণ নাগালে হয়, ধৰ্মদাসে আগলৈ চৰ্চা নকৰিলেহেঁতেন। প্ৰথমে ভগৱানে তেওঁৰ খুব প্ৰশংসা কৰিলে, যাতে তেওঁ সুখী হয়, সন্মানৰ ভোকাটোৰ এই প্ৰাণীটো হয়। এতিয়া পৰমাত্মাই কি কৈছে? कि कौन तुम्हारी रैस किन्हें तुम नाम दिया है बोले धनी कबीर सुनो वैष्णो बैरागी और कौन तुम्हारा नाम गाम कहिए बड़बागी। আকৌ পৰমাত্মাই কৈছে যে कौन तुम्हारा ज्ञान ध्यान सुमरण है भाई और कौन पुरुष की सेव कहाँ समाधि लगाई। পাছত সুধিছে যে কৰবাত কোনো বিশেষ ঠিকনা আছে, তোমাৰ কোনো আশ্ৰম আছে বা কৰবাত গুহাত থাকা, নে এনেই ঘূৰি ফুৰা, চাৰিওফালে ভ্ৰমণেই কৰি ফুৰা। কিন্তু আপুনিতো এই মোনাখন সম্পূৰ্ণৰূপে ভৰ্তি কৰি লৈছে শালিগ্ৰাম ধূপ দীপ এইবোৰেৰে বস্তু আনি থৈছে। जोड़ी झंडा धूप दीप तुम अधिक आचारी बोले धनी कबीर भेद कई है ब्रह्मचारी। আৰু এনেকৈ কয় পৰমাত্মাই ক'লে যে हमको पार लगाइयो परम उजागर रूप जिंद कहे धर्मदास से है तुम हो मुक्ति स्वरूप। পৰমাত্মাই কয় যে আমাৰ মোৰ নৌকা পাৰ লগাই দিয়া আৰু মোক ৰাস্তা দেখাই দিয়া। আকৌ ধৰ্মদাসে কি কয়? নিজৰ সকলো ইতিহাসৰ বিষয়ে কয়। बांधोगढ़ है गाम नाम धर्मदास कही जय वैसे कुल कुली जात सुदर की नी बात सुनी जय। আমি শূদ্ৰ ওচৰলৈ আহিবলৈ নিদিওঁ। ধৰমদাস মোৰ নাম হয় আৰু বান্ধৱগড় মোৰ গাঁও হয় আৰু বৈশ্য কুলত মোৰ জন্ম হৈছে।
सरगुण ज्ञान स्वरूप ध्यान सा लग की सेवा मन लागे छरकंद सब संत पूजे देवा। 68 तीर्थ नान ध्यान कर कर हम आए पूजे सालिग राम तिलक गलमाल चढ़ाए। धूप दीप अधिकार आरती करे हमेशा राम कृष्ण का जाप रटते हैं हम शंकर शेषा। धर्मदास जी बताएं हम के पूजा करा करते हैं, राम कृष्ण का जाप जपें और भगवान शंकर की भी पूजा करता हूँ। नेम धर्म से नेह स्नेह दुनिया से नाही आरूढ़ बैराग और की मानू नाही। ধৰ্মদাস জীয়ে প্ৰথমে এনেদৰে ভাবিছে যে যদি এওঁ নিজৰ জ্ঞান বুজাব বিচাৰে স্পষ্ট কৰি দিছে যে মই মোৰ নিজৰ ক্ৰিয়াত মোৰ গুৰুদেৱে কোৱা মাৰ্গত অটুট আছো আৰু কাৰোৱে কথা মানি নলওঁ। এয়াই ফাইনেল কথা, এয়াই বিধি আৰু এয়াই মাৰ্গ। नेम धर्म से नेह स्नेह दुनिया से नाही और हुड्डम बैराग और की मानू नाही। सुन जिंदे मम धर्म को वैष्णो रूप हमारे 68 तीर्थ हम किए चिन्हा सिरजनहार। এতিয়া ধৰ্মদাসে কৈছে শুনালে জিন্দা আমি বৈষ্ণৱ সাধু হয় আৰু মই পৰমাত্মাক প্ৰাপ্ত কৰি লৈছো। কেনেকৈ কৰিলো? 68 तीर्थ भ्रमण करी स्नान आदि करी। बोले जिंदा बैन कहाँ से सालिग आए और को 68 का धाम मुझे तत्काल बताए। राम कृष्ण का रहे नगर वो कौन कहावे ये जड़वंत है देवता से क्यों घंट बजावे। जी पाथर मूर्ति लै तुमी घूरी आसा আৰু ঘণ্টা বজাই আছা, এই পাথৰে ক'ব পাৰে নে যাব পাৰে? কিমান দিন ধৰি তুমি ইয়াৰ পূজা কৰি আছা, কিবা হ'ল? सुने गुने नहीं बात धात पत्थर के स्वामी कहाँ भर में धर्मदास चीन निज पद नी कामी। बोलत गटगट पूर्ण ब्रह्म धर्म आदू नहीं जाण्या चिदानंद को चीन डारिये पत्थर पासाणा। राम कृष्ण करोड़ों गए धनी एक का एक जिंद कहे धर्मदास से है अब বুঝো জ্ঞান বিবেক। যে অলপমান বিবেক তুমি ৰাখানে? এতিয়া মোৰ পৰা বুজা কেনেকৈ সেই ৰামকৃষ্ণ কৰোৰ কৰোৰ মৰিলে আৰু সেই ধনী এজনেই। চাওক ধৰ্মদাসৰ বুদ্ধি কিমান শ্লিপ হৈ আছিল। পৰমাত্মাক কৈছে बोलत है धर्मदास सुनो जिंदा मम बाणी कौन तुम्हारी जात कहाँ से आए प्राणी। পৰমাত্মাক কৈছে ক'ৰ পৰা আহিছে এই জীৱ। बोल जिंद कबीर सुनो बाणी धर्मदासा हम खालिक हम खलक सकल हमरा प्रकाशा। हम रचे सब पाषाण नदी ये सब खेल हमारा अचराचर चौखान बने विधि 18 भारा। हम ही सृष्टि संजोग विजोग किया बहुभांति हम ही आद अनादि हम हैं अवगत के नाती। हमसे ब्रह्मा विष्णु ईश है कला हमारी हम ही पद परवान कल्प कोट युग तारी। हम साहिब सतपुरुष हैं ये सब रूप हमारे जिंद कहे धर्मदास से शब्द सत घनसार। बोलत धर्मदास सुनो सर्वांगी देवा दीक्षित पिंड और प्राण कहो तुम अलख अभेवा। এতিয়া ধৰ্মদাসদেৱে পৰমাত্মাৰ লগত যি বাৰ্তা আৰম্ভ কৰিলে তেতিয়া পৰমাত্মাই তেওঁক সুধিলে যে হে স্বামীজী কৃপা কৰি মোক আধ্যাত্মিক জ্ঞান দিয়, মই বহুত অনাই বনাই ফুৰিলো। এতিয়া ধৰ্মদাসদেৱে ক'লে যে মই ৰামকৃষ্ণদেৱৰ জপ কৰোঁ আৰু শংকৰজীৰো পূজা কৰোঁ আৰু বিষ্ণুদেৱ মোৰ ইষ্টদেৱৰ ৰূপত পূজ্য। মই ৰূপদাসজী নামৰ গুৰুদেৱ এজনৰ পৰাও উপদেশ লৈ থৈছো আৰু মই গীতাজীৰো নিত্য পাঠ কৰোঁ। জীৱিত তুমিও এনেকুৱাই ক্ৰিয়া কৰা যাতে আপোনাৰো কল্যাণ হওক। এতিয়া পৰমাত্মাই ক'লে যে আপুনি ভগৱান বিষ্ণু আৰু ভগৱান শংকৰৰ পূজা কৰে আৰু আপুনি প্ৰতিদিনে গীতাজীৰো পাঠ কৰে। ধৰ্মদাসজীয়ে ক'লে যে সকলো ঠিক আছে, কিন্তু আপুনি ধৰ্মদাসজীয়ে এটা কথা কওক
এসময়ত এজন খেতিয়কৰ বৃদ্ধাৱস্থাত এজন পুত্ৰ প্ৰাপ্ত হ'ল আৰু খেতিয়কজনে ভাবিলে এই ল'ৰাজন যেতিয়া ডেকা হ'ব হয়তো মোৰ মৃত্যু হ'ব পাৰে আৰু তেওঁ ভাবিলে যে মই নিজৰ খেতিৰ অনুভৱ লিখি দিওঁ তেওঁ প্ৰত্যেক ক্ৰপৰ প্ৰত্যেক ফচলৰ সময় তাতে প্ৰতি একৰত কিমান বীজ আৰু কেতিয়া ৰোপণ কৰিব লাগিব আৰু কেতিয়া সাৰ দিব লাগিব কোনটো মাহত কোনটো বতৰত ইয়াৰ খেতি কৰিব লাগে সকলোবোৰ লিখি দিলে আৰু নিজৰ পুত্ৰক ক'লে যে পুত্ৰ হয়তো মোৰ হঠাতে মৃত্যু হ'ব পাৰে মই বুঢ়া হৈছোঁ মোৰ মৃত্যুৰ পাছত তুমি এই ব্যৱসায়ক খেতিক চম্ভালিবা আৰু মই নিজৰ অনুভৱক এই বহীখনত লিখি থৈছোঁ এই পেডত তুমি ইয়াক পঢ়ি ইয়াৰ অনুসাৰে কৰিবা ঠিক আছে এতিয়া পৰমাত্মাই ক'লে যে ধৰ্মদা এতিয়া সেই ল'ৰাজনে খেতিয়কৰ নিজৰ দেউতাকৰ অনুভৱক প্ৰতিদিনে নিত্য কাৰ্যসূচীৰ দৰে পঢ়ি গ'ল সি নিজৰ দেউতাকৰ অনুভৱ প্ৰতিদিনে পঢ়িতো আছে আৰু খেতি কৰি আছে বাজৰাৰ সলনি ঘেঁহুৰ খেতি নাইবা ঘেঁহুৰ ঠাইত আন কিবা ফচলৰ খেতি কৰি আছে তেন্তে কি তেওঁ ভাল খেতিয়ক হয় কি তেওঁ ধনী হৈ পৰিব তেন্তে ধৰ্মদাসে ক'লে যে নাই সি ভোকত মৰিব সিটো এনেকে কঙাল হৈ পৰিব তেতিয়া পৰমাত্মাই ক'লে যে ধৰ্মদাস শ্ৰীমদ ভাগৱত গীতা আপুনি প্ৰতিদিনেই পঢ়ে নিত্য কাৰ্যসূচীৰ দৰে আৰু ইয়াক পঢ়াৰ উদ্দেশ্য কি হয় যে ভগৱানে যি আদেশ দিছে আৰু সেয়া ইয়াত লিপিবদ্ধ কৰি দিছে বেদ ব্যাসদেৱে আৰু যি ইয়াত লিখা আছে যদি আমি এনেকুৱাই কৰোঁ এনেকেই সাধনা কৰোঁ তেন্তে আমি ভক্তিৰ ধনী হৈ যাম যদি গীতাজীত অন্য কিবা লিখা আছে আৰু আমি সাধনা অন্য কৰি আছো তেন্তে আমি আধ্যাত্মিক মাৰ্গত সফল হ'ব পাৰিমনে এতিয়া ধৰ্মদাসজীয়ে ক'লে আপোনাৰ কথাটো ঠিকেই তেতিয়া পৰমাত্মাই ক'লে আপুনি ৰাম ৰাম হৰে কৃষ্ণ হৰে ৰাম ৰাধে শ্যাম সীতাৰাম আৰু শ্ৰীকৃষ্ণ মানে আৰু বিষ্ণুদেৱ আৰু শংকৰ ভগৱানৰ জপ কৰে গীতাজীত এয়া ক'ৰবাত আদেশ আছে জানো এতিয়া তেওঁ জানিছিল যে এয়াতো ক'তো লিখা নাই আৰে ভাল মানুহ গীতাজীত যদি এনে কোনো লিখাই নাই এনে কোনো আদেশ দিয়া নাই ইয়াৰ বিপৰীতে তুমি সাধনা কৰি আছা শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 লিখা আছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে নিজে বিচৰা ধৰণে আচৰণ কৰে নাইতো তেওঁৰ কোনো সুখ হয় না তেওঁৰ কোনো গতি হয় না তেওঁলোকৰ কোনো সিদ্ধি প্ৰাপ্ত হয় ইউজলেছ এতিয়া ধৰ্মদাসে সদায় গীতা পাঠ কৰিছিল তেওঁৰ মনতো আছিল পৰমাত্মাৰ কোৱাৰ পিছতে তেওঁ খুলিলে আৰু চালে তাতে কি পালে পৰমাত্মাই যি কৈ আছিল সেয়াই পালে এতিয়া পুণ্যাত্মাসকল আমি গীতা শাস্ত্ৰ খুব পঢ়িলো কিন্তু পঢ়িলো ঠিকেই কিন্তু সাধনা গীতাৰ দৰে একোৱেই নকৰিলো আমি সেয়েহে আমাৰ ভক্তিৰ কোনো কামেই নাহিল পৰমাত্মাৰ কোনো লাভ প্ৰাপ্ত নহল সকলো এনেকুৱা আপদ আপত্তি দুখ আমাৰ ওপৰত আহি থাকিল আৰু আমি শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ মতে পূজা কৰি নিজৰ ভক্তিৰ নাশ কৰি পেলালো এতিয়া আমি সেই সৎ গ্ৰন্থসমূহক পুনৰ চম্ভালিব লাগিব আৰু সেই সত্য মাৰ্গত আমি আকৌ প্ৰৱেশ কৰিব লাগিব এতিয়া আপুনি চাব গোটেই বিশ্বই যদি কিছুদিনৰ পিছত এই মাৰ্গত লাগি যায় পৰমাত্মাই 1 ছেকেণ্ডত এই পৃথিৱী ৰচি দিলে ছেকেণ্ডৰ কিছু ভাগতেই গোটেই ব্ৰহ্মাণ্ড ৰচনা কৰি দিলে কবিৰ পৰমেশ্বৰে 1 ছেকেণ্ডতে তেন্তে আজি আপোনাৰ বাবে তেওঁ কি কৰিব নোৱাৰে এবাৰ কোনোবাই চিঠি এখন লিখিলে যে কবিৰদেৱে ভোজ খুৱাব আৰু সাধু সন্ত সকলোলৈ পঠিয়াই দিলে প্ৰায় 18 লাখৰ সংখ্যাত নকলিসকল আহিল কবিৰ পৰমেশ্বৰৰ দুৱাৰত সেই সময়ত পৰমাত্মাই লীলা কৰি আছিল যেনেকে
এজন একেবাৰে দুখীয়া ব্যক্তি হয় তেওঁ পৰমাত্মাক পাব পাৰে ৰাতিপুৱাৰ আটা আছিল নে নাই তেওঁ নিজৰ কাপোৰেই বৈ আছিলে এনেকৈ নিৰ্বাহ কৰি আছিলে আমাক এয়া দেখাব বিচাৰিছিল যে তোমালোকেও মোৰ দৰে কৰা ভগৱানৰ ওপৰত বিশ্বাস কৰি আৰু এই সাধনা কৰি চোৱা পৰম পিতা পৰমাত্মাৰ সৎ লোকৰ পৰা পৰমাত্মা কবিৰদেৱে নিজৰ 9 লাখ গৰুৰ ওপৰত বনাই থোৱা ভোজন আনি টেণ্ট লগাই দিলে চাৰিওফালে 18 লাখ মানুহৰ বাবে 3 দিনলৈ ভোজৰ আয়োজন কৰিলে বিয়াত 80 জনহে মানুহ আহে আৰু 1 মাহ আগৰ পৰাই চিন্তা হৈ যায় গোটেই গাঁৱতেই আৰু তেওঁ 18 লাখক ভোজন কৰাই দিলে তেন্তে আপোনাৰ আৰু আমাৰ যি ৰোজগাৰ সময়ত আহাৰ মালিকৰ বাবে কোনো ডাঙৰ কথা নহয় কিন্তু আমাৰ সেই বিধি প্ৰাপ্ত নহয় যাৰ দ্বাৰা পৰমাত্মাই এনে লাভ দিব পাৰে এয়া দেখাও শ্ৰীমদ ভাগৱত গীতা গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা প্ৰকাশিত জয় দয়াল গোবিন্দ কায়াৰ অনুবাদক এতিয়া চাব অধ্যায় নম্বৰ 16 আৰু শ্লোক নম্বৰ 23 অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 যি পুৰুষে যি ব্যক্তিয়ে শাস্ত্ৰ বিধি ত্যাগ কৰি নিজৰ ইচ্ছাৰে নিজৰ মতে আচৰণ কৰে সেইসকলৰ না সিদ্ধি প্ৰাপ্ত হয় না পৰম গতি না কোনো সুখ প্ৰাপ্ত হয় 24ত ক্লিয়াৰ কৰি দিছে অধ্যায় নম্বৰ 16 শ্লোক 24 ইয়াত তোমাৰ বাবে কৰ্তব্য আৰু অকৰ্তব্য ব্যৱস্থাত শাস্ত্ৰয়ে প্ৰমাণ এনেকুৱা জানি তুমি শাস্ত্ৰ বিধিৰে নিয়ত কৰ্ময়ে কৰাৰ যোগ্য হয় এতিয়া পৰমাত্মাই কৈছে যে আপুনি শ্ৰী সদগুণ বিষ্ণুদেৱ আৰু তমগুণ শিৱৰ পূজা কৰে গীতাতে 3 গুণৰ ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু আৰু তমগুণ শিৱৰ পূজা কৰো তাক মূৰ্খ বুলি কৈছে এতিয়া লালাজীয়ে ক'ব ক'ত লিখা আছে চাও পৰমাত্মাই ক'লে ৰবা তুমি চাবলৈ নোৱাৰা মই দেখাও এয়া চোৱা এয়া চাব শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 আপোনাৰ সন্মুখত দেখাও পবিত্ৰ সৎ গ্ৰন্থৰ এয়া চাব সপ্তম অধ্যায় অৰ্থাৎ 7 নম্বৰ অধ্যায় ইয়াৰ প্ৰথম মন্ত্ৰত আপুনি চাব হে পাৰ্থ অনন্য প্ৰেমেৰে মোৰ প্ৰতি আসক্ত চিত তথা অনন্য ভাৱেৰে মোৰ পৰায়ণ হৈ যুগত লাগি থকা তুমি যি প্ৰকাৰে সম্পূৰ্ণ বিভূতি আৰু বল ঐশ্বৰ্য আদি অৰ্থাৎ পূৰ্ণৰূপেৰে মোক সংশয় ৰহিত জানিব তাক শুনা তোমাক মই এনেকুৱা জ্ঞান দিম তোমাক আৰু কোনো জ্ঞানৰ আৱশ্যকতাই নাথাকিব সপ্তম অধ্যায়ৰ 2য় ভাগত মই তোমাৰ বাবে এই বিজ্ঞান সহিত তত্ত্বজ্ঞানক সম্পূৰ্ণৰূপে কম যাৰ এই তত্ত্বজ্ঞান নহয় জ্ঞান এই জ্ঞানক সম্পূৰ্ণৰূপে কম তাক জনাৰ পিছত সংসাৰত আৰু একো জানিবলগীয়া বাকী নাথাকিব এতিয়া পুণ্যাত্মাসকল চাব অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 আৰু যিবোৰ সৎগুণেৰে উৎপন্ন হোৱা ভাৱ আছে যি ৰসগুণেৰে সৎগুণ বিষ্ণুদেৱ ৰসগুণ ব্ৰহ্মাদেৱৰ পৰা আৰু তমগুণ শিৱৰ পৰা উৎপন্ন হোৱা ভাৱ আছে এই সকলোতো মোৰ পৰাই হ'ব জানি থোৱা বাস্তৱত মই সেইবোৰৰ মাজত নাই আৰু সেইবোৰ মোৰ মাজত নাই এতিয়া এয়া ক্লিয়াৰ কৰিব লাগিব ৰসগুণ ব্ৰহ্মাদেৱ হয় আৰু সৎগুণ বিষ্ণুদেৱ আৰু তমগুণ শিৱদেৱ এয়া চাব শিৱপুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত এয়া চাব শিৱপুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ শ্ৰীমান লাল গোস্বামী গীতা প্ৰেছ গোৰখপুৰৰ পৰা মুদ্ৰিত আৰু প্ৰকাশিত ইয়াৰ অধ্যায় নম্বৰ 9 ভিতৰত 110 নম্বৰ পৃষ্ঠাত আপোনাক দেখাও ৰুদ্ৰ সংহিতা
সংক্ষিপ্ত শিৱপুৰাণ পৃষ্ঠা নম্বৰ 110 নৱম অধ্যায়ৰ শেষত গোটেই বৰ্ণনা কৰি ইয়াত ক্লিয়াৰ কৰি দিছে যে এই প্ৰকাৰে ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ এই তিনিওজন দেৱতাৰে গুণ আছে, কিন্তু শিৱক গুণাতীত মনা হৈছে। ৰজগুণ ব্ৰহ্মা হয়, সৎগুণ বিষ্ণু আৰু তমগুণ শিৱ হয়। এই তিনিওজন দেৱতাৰে গুণ আছে আৰু এই কাল গীতাৰ জ্ঞানদাতা এওঁলোকৰ পৰা বেলেগ। এতিয়া চাব, এতিয়া আপোনালোকে এই শ্ৰী শিৱ পুৰাণত দেখিছে অলপ অলপ হিন্দী আছে এই দেখে, যি আপুনি সহজতে বুজি পাই যাব। এতিয়া চাব শ্ৰীমদ দেৱী ভাগৱত, য'ত সংস্কৃতো লগতে আছে। শ্ৰীমদ দেৱী ভাগৱত হিন্দী টিকা সহিত ভাগ 1 আৰু এয়া ক'ৰ পৰা প্ৰকাশিত হৈছে? শ্ৰীমদ দেৱী ভাগৱতে সভা সাতিকম সহমত্যম, খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাই 4। ইয়াৰ তৃতীয় স্কন্ধলৈ আমি আহোঁ। শ্ৰীমদ দেৱী ভাগৱতে ভাষা টিকা যুক্তি তৃতীয় স্কন্ধে প্ৰাৰম্ভতে। তৃতীয় স্কন্ধত মই আপোনাক দেখুৱাম পৃষ্ঠা নম্বৰ 11। এয়া চাব, পৃষ্ঠা নম্বৰ 11 ভাষা টিকা যুক্ত তৃতীয় স্কন্ধ পঞ্চম অধ্যায়, ইয়াৰ অষ্টম মন্ত্ৰ। এতিয়া ভগৱান শংকৰে কৈ আছে, হে মাতা, যদি আমাৰ ওপৰত দুৰ্গাক কৈ আছে নিজৰ মাতৃক, শংকৰ ভগৱানে, হে মাতা, যদি আমাৰ ওপৰত সদায় আপুনি দয়াযুক্ত হয়, তেন্তে আমাক তমোগুণত কি কাৰণত প্ৰধান কৰিছে? ব্ৰহ্মাক ৰজগুণ আৰু হৰিক শতগুণ যুক্ত কিয় কৰিছে? এতিয়া আপুনি পঢ়ি আছে হিন্দীত আৰু সংস্কৃততো পঢ়ি লওক, কিয়নো দেৱনাগৰী লিপি হয়। ইয়াত 7 নম্বৰ শ্লোক সমাপ্তি হ'ল আৰু 8 নম্বৰ আৰম্ভ হ'ল। মই যদি দয়া ধৰ্মনা, যদি আপুনি আমাৰ ওপৰত দয়াযুক্ত হয়, শংকৰজীয়ে কৈছে যে, তেন্তে কথম অহম বিহিতে, মোক কিয় বনাই দিলে তমোগুণ? আৰু কমলৰ পৰা উৎপন্ন হোৱা ব্ৰহ্মাজীক আমাৰ ৰজগুণ কিয় বনাই দিয়া হ'ল? কমলৰ পৰা ৰজগুণ সম্ভৱ সুবিহিত কিয়? আৰু কিমৌ শতগুণ হৰি আৰু বিষ্ণুদেৱক আপুনি শতগুণ কিয় বনাই দিলে? ইতি সিদ্ধম ৰাজগুণ ব্ৰহ্মা সদগুণ বিষ্ণুদেৱ আৰু তানগুণ শিৱদেৱ। এতিয়া আৰু এটা প্ৰমাণ দেখাও মাৰ্কেণ্ডেয় পুৰাণত। মাৰ্কেণ্ডেয় পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ অনুবাদক কোনোৱেই নাই, ইয়াৰ প্ৰকাশক আছে। চাওক ইয়াৰ 123 পৃষ্ঠাত সংক্ষিপ্ত মাৰ্কেণ্ডেয় পুৰাণ, 122 আৰু 123 পৃষ্ঠাত ইয়াত লিখা আছে, ৰজগুণ প্ৰধান ব্ৰহ্মা, তমগুণ প্ৰধান ৰুদ্ৰ আৰু শতগুণ প্ৰধান বিশ্বপালক বিষ্ণু হয়। এয়াই তিনিজন দেৱতা আৰু এয়াই তিনি গুণ। একেবাৰে ক্লিয়াৰকে লিখা আছে, এয়াই তিনি দেৱতা আৰু এয়াই তিনি গুণ। পুণ্যাত্মাসকল, এতিয়া সহজতে বুজি পাই যাব যে এই পবিত্ৰ সৎগ্ৰন্থ মানে শ্ৰীমদ ভাগৱত গীতা। এতিয়া আকৌ চাব শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 আৰু শ্লোক নম্বৰ আকৌ চাব 12। অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12। এতিয়া আপোনালোকক পঢ়ি শুনাও। আৰু যি সৎগুণ, সৎগুণেৰে উৎপন্ন হোৱা ভাৱ, সৎগুণ মানে বিষ্ণুদেৱৰ স্থিতি, আৰু ভাৱ যি আছে ৰজগুণ ব্ৰহ্মাদেৱৰ, তমোগুণ শিৱজীৰ। ক্লিয়াৰ হ'লনে যে ৰজগুণ ব্ৰহ্মাদেৱ হয়, সৎগুণ বিষ্ণুদেৱ হয় আৰু তমগুণ শিৱদেৱ। ইয়াৰ জৰিয়তে যিয়ে হৈ আছে সৃষ্টি, স্থিতি আৰু সংহাৰ, এই সকলো মোৰ পৰাই হৈ আছে, এয়া জানি লোৱা। কিয়নো এই কালৰ 1 লাখ মানৱধাৰী প্ৰাণী খোৱাৰ অভিশাপ লাগিছিল। ইয়াৰ নিমিত্ত এয়াই, আৰু এওঁ কৈছে, কিন্তু বাস্তৱত তেওঁলোকৰ মাজত মই আৰু মোৰ মাজত তেওঁলোক নাই। এই ব্ৰহ্মা বিষ্ণুৰ পৰা পৃথক, চতুৰ্থজন হ'ল এওঁলোকৰ পিতৃ। এতিয়া শ্লোক নম্বৰ 13 স্পষ্ট কৰি দিছে, গুণৰ কাৰ্যৰূপ সাত্বিক, ৰাজসিক আৰু তামসিক এই 3 প্ৰকাৰৰ ভাৱেৰে সমগ্ৰ সংসাৰৰ প্ৰাণী সমুদায় মোহিত হৈ আছে। এই 3 গুণেৰে অধিষ্ঠিত ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱতকৈ শ্ৰেষ্ঠ মোক অবিনাশী কোনেও নাজানে।
এয়া স্পষ্ট হৈ গ'ল ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা বেলেগ এই কাল ব্ৰহ্মা। এতিয়া 14 নম্বৰত কোৱা হৈছে অধ্যায় 7 গীতাত, কাৰণ এই অলৌকিক অৰ্থাৎ অতি অদ্ভুত ত্ৰিগুণময়ী মোৰ মায়া। ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱৰ দ্বাৰা সিঁচৰিত কৰা এই জাল। এই ৰচনা অতি দুখতৰ, অতি ভয়ংকৰ, বেয়া, ব্যৰ্থ হয়। যিজন পুৰুষে কেৱল মোক নিৰন্তৰ ভজে, তেওঁ এই মায়া উলংঘন কৰি যায়, অৰ্থাৎ ইয়াৰ ওপৰত উঠি যায়। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা অধিক ব্ৰহ্মৰ সাধনাৰে লাভ হয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? ৰঘুবৰ দাস। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই সবলগড় ডিষ্ট্ৰিক্টৰ, জিলা মৰিয়ানা, মধ্যপ্ৰদেশৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 21 অক্টোবৰ 2018 লৈছিলোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মই কৃষ্ণ ভগৱান আৰু দেৱী দেৱতাৰ অধিক ভক্তি কৰিছিলোঁ, বহুত বেছি ভক্তি কৰিছিলোঁ। ছাৰ তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আপুনি কিয় আহিলে? ছাৰ মই কৃষ্ণ ভগৱান আৰু অন্য দেৱী দেৱতাৰ বহুত ভক্তি কৰিছিলোঁ। তেওঁলোকৰ ভক্তি কৰাৰ পাছতো বহুত দুখী আছিলোঁ। মোৰ পত্নীৰ গেংগ্ৰিঙৰ বেমাৰ আছিলে, যিটো কেঞ্চাৰতকৈও ভয়ানক আছিলে, যাৰ কাৰণে আমি বহুত দূৰ দূৰ জেগাত ঘূৰি ফুৰিছিলোঁ। কেতিয়াবা দেৱী দেৱতাক বিচাৰি কোনোবাই কৈছিলে এইটো ঔষধ খালে ভাল পাব, তেওঁ বহুত ঔষধ খালে। ডক্টৰৰ পৰাও চিকিৎসা কৰাইছিলোঁ, ডক্টৰে ক'লে এয়া ভাল হৈ যাব, কিন্তু 6 মাহ চিকিৎসা কৰিব লাগিব। কিন্তু তাতো আমি একো সুফলেই নাপালোঁ। তেওঁৰ বেমাৰ দেখুৱাবলৈ লৈ যোৱাত মোৰো বেমাৰ আৰম্ভ হৈ গ'ল। তেতিয়া মই ভাবিলোঁ যে এনেকৈ জীয়াই থাকে কি লাভ, ইয়াতকৈ মৰাই ভাল দেখোন। সেইবাবে ভাবিলোঁ ছালফাছ পয়জনৰ পেকেট এটা লৈ আহিম, আমিও খাম আৰু ল'ৰা ছোৱালীকো খুৱাম। এনেকৈ জীয়াই থাকি একো লাভ নাই। তেনেকুৱাতে আমি সন্ত ৰামপালদেৱৰ শিষ্য এজনক লগ পালোঁ আৰু তেওঁ ক'লে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নামদান লওক, তেতিয়া আপোনাৰ সকলো বেমাৰ একেবাৰে শেষ হৈ যাব। সন্ত ৰামপালদেৱ মহাৰাজৰ যিজন শিষ্য আছিলে তেওঁ মোক ক'লে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, আপোনাৰ সকলো ভূতৰ বাধা অথবা যি গেংগ্ৰিন আছে, এয়া কেঞ্চাৰতকৈও ভয়ানক বেমাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লে সকলো বেমাৰ দূৰ হৈ যাব। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ কিবা লাভপ্ৰাপ্ত হ'লনে? যেতিয়া আমি চাৰিওফালে ঘূৰি ফুৰিছিলোঁ তেতিয়া আমি ভাবিলোঁ যে এবাৰ আমি তালৈ গৈ চাওঁ। তেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নামদান ল'লোঁ। তেওঁৰ কেন্দ্ৰলৈ গৈ নামদান কেন্দ্ৰৰ পৰা নাম লৈ আমি ঘৰলৈ অহাৰ পাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত যেতিয়া প্ৰাৰ্থনা জনালোঁ, তেতিয়া তাৰ পৰা আদেশ আহিল যে ভক্তি কৰা, দয়া কৰিব পৰমাত্মাই। তাৰ পিছৰে পৰা ভৰিৰ পৰা ক'লা ক'লা পোক ওলাবলৈ ধৰিলে মোৰ পত্নীৰ। তাই বহুত ভয় খাই গৈছিলে। তেতিয়া তাই ক'লে যে এয়া কি হ'ল, আমি তাত যোৱাৰ পাছত দেখোন বেছি হ'বলৈ ধৰিলে। তেতিয়া মই ক'লোঁ আমি সন্ত ৰামপালদেৱ মহাৰাজ পৰমাত্মাৰ শৰণলৈ গৈছোঁ, এতিয়া যিয়ে নহওক তেওঁৱে জানিব। আৰু তাৰ 3-4 দিন পাছত ভৰিখন শুকাবলৈ আৰম্ভ কৰিলে, সকলোবোৰ চাফা হৈ গ'ল, আমাৰ গেংগ্ৰিন ঠিক হৈ গ'ল। আমাৰ ভৰিত যি গেংগ্ৰিন আছিলে মোৰ আৰু মোৰ পত্নীৰ, আমি যে জীয়াই আছোঁ এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাৰে। আৰু আমাৰ এইটো লাভ হ'ল যে আমাৰ ঘৰত আগতে ভূত প্ৰেতৰ বহুত বাধা আছিলে, বহুতেই বেছি। আমাৰ ঘৰত 8-7 দিনলৈকে কাজিয়াই লাগি থাকে। আমাৰ এনেকুৱা লাগিছিল যেন জীৱনটো আমাৰ নৰক হৈ গৈছে। কেতিয়াবা এনেকুৱা লাগে যে মই নিজৰ পত্নীকে মাৰি পেলাম অথবা মই নিজেই বিষ খাই মৰি যাম। আমাৰ অৱস্থা ইমানেই বেয়া হৈ গৈছিলে যে সীমাৰ বাহিৰত। মই মোৰ পত্নীৰ প্ৰেত বাধাৰ বাবে ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, তান্ত্ৰিকৰ ওচৰলৈ গৈছিলোঁ, কিন্তু কোনেও একো কোৱা নাছিল। আৰু তান্ত্ৰিকৰ ওচৰলৈ যাওঁতে কোনোবাই 10,000 টকা বিচাৰিছিলে, কোনোবাই 5,000 টকা বিচাৰিছিলে, আৰু মই দিছিলোঁ, কিন্তু লাভ পোৱা নাছিলোঁ। ক'ৰবাত 10,000, ক'ৰবাত 5,000, ক'ৰবাত 2,000। মই বহুত চিন্তাত পৰি গৈছিলোঁ। উপাৰ্জন কৰি আনো, চিকিৎসা কৰিবলৈ সিহঁতক দিওঁ, বহুত দুখী আছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত মোৰ পত্নীৰ যি ভূত পেটৰ বাধা আছিলে সেয়া সকলোবোৰ ঠিক হৈ গ'ল। গতিকে আপোনাক চাই থকা যিসকল বেমাৰী অথবা আন সমস্যাত ভুগি থকা লোক আছে তেওঁলোকক কি ক'ব? মই বাৰ্তা দিব নোৱাৰোঁ, কিন্তু মই এইটো ক'ব বিচাৰোঁ যে এই পৃথিৱীত পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ আহিছে, তেওঁৰ শৰণলৈ যাওক আৰু নিজৰ যিমান শাৰীৰিক মানসিক কষ্ট বা বেমাৰ আছে তাৰ পৰা পৰিত্ৰাণ পাওক আৰু মুক্তি লাভ কৰক তেওঁৰ শৰণলৈ গৈ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ টিভি চেনেলত সৎসংগ চলাৰ সময়ত তলত যি শাৰী আহে তাৰ পৰা নম্বৰ লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ ছাৰ। সৎ চাহেব।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।